আকাশ দিৱস পালন কৰিবলৈ সাজু হৈছে ভাৰতবৰ্ষ। কাৰণ 2023 চনৰ 23 আগষ্ট অৰ্থাৎ আজিৰ দিনটোত চন্দ্ৰয়ান-3য়ে চন্দ্ৰপৃষ্ঠত বিক্ৰম লেণ্ডাৰৰ নিৰাপদ আৰু সফল অৱতৰণ সম্পন্ন কৰিছিল। ভাৰত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰা চতুৰ্থখন দেশ আৰু চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰা প্ৰথম দেশ হিচাপে পৰিগণিত হয়। মহাকাশ বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত যুৱ প্ৰজন্মক জড়িত কৰা আৰু অনুপ্ৰেৰণা দিয়াৰ লক্ষ্যৰে সমগ্ৰ দেশতে আজিৰে পৰাই ৰাষ্ট্ৰীয় মহাকাশ দিৱস পালন কৰা হ'ব। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে নতুন দিল্লীত এই দিৱসৰ মূল অনুষ্ঠান মুকলি কৰে। আজিৰ এই দিৱসৰ মূল বিষয়বস্তু হ'ল টাচিং লাইভছ হুৱাইল টাচিং দ্য মুন, অৰ্থাৎ চন্দ্ৰপৃষ্ঠৰ লগতে জীৱনকো স্পৰ্শ কৰা ভাৰতৰ মহাকাশ যাত্ৰা। ইয়াকে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।